মই ভাবো যে উপযুক্ত প্ৰশিক্ষণেৰে আজি দীক্ষান্ত সমাৰোহৰ পৰা সুখ্যাতিৰে ওলাই অহা এই জোৱানসকলে বন সুৰক্ষাত এক দায়িত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। ইয়াৰ উপৰিও অহা বছৰ আমি চেষ্টা কৰিম আৰু 600 বন সুৰক্ষা বাহিনীক নিযুক্তি দিয়াৰ বাবে, যাতে নিৰন্তৰ প্ৰতি বছৰে যুৱ শক্তিৰ এই বন সুৰক্ষা বাহিনীত আগমন হৈ থাকে। আমাৰ ভৱিষ্যত আমি নিজে অংকন কৰিম। আমাৰ ভৱিষ্যত টকা পইচাই অংকন নকৰে, আমাৰ ভৱিষ্যত আমি নিজে অংকন কৰিম। তেনে একচাম সাহসী আৰু শক্তিশালী যুৱকে আজি অসম পুলিচত নিযুক্তিৰ বাবে প্ৰযত্ন কৰি আছে। অহা অক্টোবৰ মাহত অসম পুলিচৰ নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু 10 মে তাৰিখে আমি এই নতুন নিযুক্তিৰ প্ৰক্ৰিয়া আমি সমাপন কৰিম। তাৰ লগে লগে মই ইতিমধ্যে বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াক কৈছো যে আজি আমি 940 গৰাকী নৱনিযুক্ত ফৰেষ্ট গাৰ্ডৰ আজি আমি ইয়াতে পাছিং আউট পেৰেডত উপস্থিত আছো। অহা ফেব্ৰুৱাৰী মাহৰ ভিতৰত আৰু 600 নতুন ফৰেষ্ট প্ৰটেকশ্যনত নতুন জোৱানত নিযুক্তিৰ প্ৰক্ৰিয়া আমি আৰম্ভ কৰিব লাগিব, যাতে প্ৰতি বছৰে আমি এনেকৈ এচাম নতুন যুৱকক অসম ফৰেষ্ট বেটেলিয়নত আমি আদৰণি জনাব পাৰোঁ। মই ভাবো যে উপযুক্ত প্ৰশিক্ষণেৰে আজি দীক্ষান্ত সমাৰোহৰ পৰা সুখ্যাতিৰে ওলাই অহা এই জোৱানসকলে বন সুৰক্ষাত এক দায়িত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। ইয়াৰ উপৰিও অহা বছৰ আমি চেষ্টা কৰিম আৰু 600 বন সুৰক্ষা বাহিনীক নিযুক্তি দিয়াৰ বাবে, যাতে নিৰন্তৰ প্ৰতি বছৰে যুৱ শক্তিৰ এই বন সুৰক্ষা বাহিনীত আগমন হৈ থাকে।